লখিমপুৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে সদৌ অসম ভাওনা সমাৰোহ 2025 চনৰ মাৰ্চ মাহত অনুষ্ঠিত কৰা হ'ব সদৌ অসম ভাওনা সমাৰোহখনি উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি প্ৰস্তুতি সভাত এই কথা জানিবলৈ দিয়ে আধ্যাত্মিক গুৰু গোপাল প্ৰভুৱে আনহাতে এই সদৌ অসম ভাওনা সমাৰোহখনিৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাই আছে আমি যেহেতু আমাৰ 13-14 পৰা আমাৰ ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আহিছে এইবাৰ আমি লখিমপুৰ নগৰতে অনুষ্ঠিত কৰাৰ কথা ভবা হৈছে আৰু আমাৰ এতিয়া ইয়াতে যিভাগী অনুষ্ঠান আমি আয়োজন কৰিম বুলি ভবা হৈছিলে 2024 চনৰ আমি জানুৱাৰী মাহতে আমি সিদ্ধান্ত লোৱা হৈছিলে যে ইয়াৰ পিছত আমি লখিমপুৰ নগৰত আমি সমাজৰ ঐক্যতা আদৰ্শৰে সম্প্ৰীতি আদৰ্শৰে সমন্বয় আদৰ্শৰে এখন ভাতৃবোধৰ এখন সমাজ গঢ়াৰ যি লক্ষ্য সেই লক্ষ্যক যাতে আমি আগবঢ়াই নিব পাৰোঁ গুৰুজনাই যি সপোন দেখিছিলে সেই সপোন যাতে আমি বাস্তৱত আমি সফল কৰিব পাৰোঁ তেনে ধৰণৰ চিন্তা আমি 2024 চনৰ জানুৱাৰীৰ পৰাই কৰি থকা হৈছিলে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য